সমাগত পঞ্চায়ত নিৰ্বাচন ৰাজ্যৰ অন্যান্য দল সংগঠনৰ সমান্তৰালকৈ শক্তিশালী বিৰোধী দল AIUDF আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। শেহতীয়া লোকসভা নিৰ্বাচনৰ দলটোৰ শোচনীয় পৰাজয়ৰ পিছত তৃণমূল পৰ্যায়ত শক্তিশালী কৰাৰ লক্ষ্যত গঠন কৰা হৈছে নতুনকৈ জিলা সমিতি। সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ নগাঁও জিলাত দলটোক শক্তিশালী কৰাৰ লক্ষ্যত জিলা সভাপতি হিচাপে নিৰ্বাচিত কৰিছে সংখ্যালঘু জাতীয় নেতা হিচাপে জীৱন উৎসৰ্গা কৰা মতিউৰ ৰহমানক জিলা সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ লগে লগেই জিলাখনৰ নেতা কৰ্মীৰ মাজত দেখা গৈছে আনন্দ জোৱাৰ। আজি সভাপতি নিৰ্বাচিত হৈয়ে বটদ্ৰৱাত উপস্থিত হোৱাত মতিউৰ ৰহমানক উষ্ম আদৰণি জনায় শতাধিক নেতাকৰ্মীয়ে। সভাপতিৰ দায়িত্ব লৈ কংগ্ৰেছৰ আৰু বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে নেতাগৰাকী। আগন্তুক দিনত ৰহমানে জিলাখনক কেনেদৰে তৃণমূল পৰ্যায়ত আগুৱাই লৈ যায় সেয়া হ'ব লক্ষণীয়। এই মুহূৰ্তটো আমাৰ এটা আনন্দৰ অনুভৱ। কেন্দ্ৰীয় সমিতিয়ে এটা আলোচনা মৰ্মে এটা সিদ্ধান্ত মৰ্মে আমাক সভাপতি হিচাপে নিৰ্বাচিত কৰিছে আৰু বৰদোৱা নগাঁও জিলাৰ কাৰণে এটা শক্তিশালী কমিটিও বাছি দিছে। আমি আশা ৰাখিছোঁ যে নৱগঠিত এই কমিটিৰ সহযোগত আগন্তুক দিনত দল যথেষ্ট শক্তিশালী হ'ব। আমাৰ নগাঁও জিলাত 7টা সমষ্টি আছে। আমাৰ কলিয়াবৰ চাব ডিভিজনৰ কলিয়াবৰ সমষ্টিকে ধৰি 7টা সমষ্টি আছে আমাৰ নগাঁও জিলাত। তাৰে 3-4টামান সমষ্টি জিকিব পৰা এটা উজ্জ্বল সম্ভাৱনা আছে। আমি আশা ৰাখিছোঁ আগন্তুক দিনত দলে তৃণমূল পৰ্যায়লৈকে সংগঠন শক্তিশালী কৰি তুলিব আৰু অহা নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন এছেম্বলি নিৰ্বাচন 2026ত যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব, সেইটো আমি আশাবাদী। ইনশাল্লাহ আজি সংবাদ মাধ্যম আছে, আপোনালোকৰ মিডিয়াৰো যথেষ্ট ভূমিকা আছে। আমি আশা ৰাখিছোঁ যে আমি আটাই সংগঠিত হৈ এটা সুস্থ সমাজ গঠনত এটা বলিষ্ঠ এটা অৰিহণা ৰাখিম। তাত মিডিয়াৰ যিটো সহযোগ সেইটো আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। পটদ্ৰৱাৰ পৰা নজৰুল ইছলামৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।